নমস্কাৰ মই মোৰ সকলো অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এটা খুব গুৰুত্বপূৰ্ণ বিষয় কাৰণ যেহেতু প্ৰত্যেক মাক দেউতাকৰে নিজৰ সন্তানটো শিক্ষা দীক্ষা লৈ আগবাঢ়ি যোৱাটো বিচাৰে কিন্তু প্ৰকৃততে আচলতে কুণ্ডলীত কেনেকুৱা পজিশনত গ্ৰহ থাকিলে বিশেষকৈ আপোনাৰ জাতক এজন বা জাতিকা এজনৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে উচ্চ শিক্ষা ল'ব পাৰে সেই বিষয়ে কিছু আভাস কাৰণ কুণ্ডলী এখন হাতত লৈ প্ৰথম দৃষ্টিত বিশেষকৈ এইটো যেটো কম হেতু প্ৰথম দৃষ্টিৰ কথা কৈছোঁ প্ৰথম দৃষ্টিতে ক'ব পৰা বিষয়বস্তু যে কুণ্ডলী হাতত লোৱাৰ পিছতে ক'ব পাৰি যে এই জাতকজন উচ্চ শিক্ষা বা উচ্চ ডিগ্ৰীধাৰী হ'ব বা ভৱিষ্যতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব প্ৰথম দৃষ্টিত কথা কৈছোঁ মই বাকি আপোনালোকৰ বিচাৰ কৰিলে অকমান তৎক্ষণাত বিষয়বস্তু বুজি পোৱাত কঠিন হ'ব হেতুৰ কাৰণে প্ৰথম দৃষ্টিৰ কথা কৈছোঁ এইখিনি হলো বুজি পাব কাৰণ ইতিমধ্যে এই যেটো মোৰ ভিডিঅ'বিলাকত মই বহু ক্ষেত্ৰত উল্লেখ কৰিছোঁ কিছুমান স্থান বিশেষকৈ লগ্ন হওক প্ৰথম স্থান দ্বিতীয় স্থান ধনস্থানে হওক বা হেনেকৈ স্থান ব্যস্ত হেনেকুৱা বহুত যথেষ্ট আপোনাৰ ভাৱৰ কথাও কৈছোঁ আকৌ লগ্ন সাপেক্ষৰ কথা কৈছোঁ ৰাশি সাপেক্ষৰ কথা কৈছোঁ বিশেষকৈ আজিৰ বিচাৰটো হ'ল লগ্ন সাপেক্ষে বিশেষকৈ এখন এজন জাতক বা জাতিকাৰ কুণ্ডলীখনৰ প্ৰথম দৃষ্টিত ধৰা পৰা ক'ব পৰা যে বিদ্যা যোগ আছে নে নাই ভৱিষ্যতে বিদ্যা ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বা বিদ্যা ক্ষেত্ৰত কিমান আগবাঢ়ি যাব পাৰে সেই তাৰ ওপৰতে কৰিম ইয়াত মই আপোনালোকক কোনটো গ্ৰহ ক'ত গৈ ক'ত বহিলে সেইবিলাক ক'ব নাযাওঁ কেৱল প্ৰথম দৃষ্টিত কুণ্ডলীখন হাতত লৈয়ে ক'ব পাৰি যে আপুনিও ক'ব পাৰিব যে এনেকুৱা আছে গতিকে মই এনেকুৱা মোটামুটি আপোনালোকৰ লগত 4টা সাৰ্কুল বিষয় আলোচনা কৰিম সাৰ্কুল আপোনালোকে দেখিছে এই বিষয়বস্তুটো কৈছোঁ সাৰ্কুল ঠিক এনেকুৱাকে 4টা বিষয়বস্তুৰ ওপৰত কৈ দিম তাত চাব এনে আপোনাৰ বিদ্যাৰ ভাৱ বিচাৰ কৰিব গ'লে আপুনি মুখ্যতঃ আমাৰ কেইটামান নিৰ্দিষ্ট চাব লগা হয় প্ৰথম লগ্ন ভাৱো চাব লগা হয় লগ্ন মানে নিজক যদি লগ্ন ভাৱ সবল নাথাকে তো জাতক এজন শাৰীৰিকভাৱে দুৰ্বল হ'ব মানসিক দুৰ্বল হ'ব ঠিক সেই কাৰণে দ্বিতীয় স্থানটো চাব লাগে ধনস্থান ধনভাৱ যদি ষ্ট্ৰং হৈ থাকে সেই ক্ষেত্ৰত জাতক বা জাতিকা এজন পঢ়া শুনাত বা ঘৰৰ ফালৰ পৰা মাক বাপকৰ পৰা সহায় সহযোগিতা পাব এই কাৰণে ধনস্থানৰ প্ৰয়োজন দ্বিতীয় স্থান আৰু দ্বিতীয় স্থানটো আপোনাৰ প্ৰাথমিক শিক্ষা দীক্ষাৰ কাৰণে হয় তাৰপিছত আহি যাব আপোনাৰ চতুৰ্থ স্থান পঞ্চম স্থান তাৰ লগত আহি যাব আপোনাৰ নৱম স্থান তাৰ লগত আহি যাব দশম স্থান কাৰণ দশম স্থানটো কৰ্মস্থান গতিকে কৰ্মস্থানৰ লগতো সম্পৰ্কিত আহি আছে এনে শিক্ষা ল'লে নহ'ব জানো তাৰ লগত কৰ্মৰ কথা আহি পৰে সেইকাৰণে কুণ্ডলী এখনৰ আপোনাৰ বিদ্যাস্থান চাব লগা হ'লে জাতক এজনৰ মুখ্যতঃ এইখিনি চাব লগা হয় আজি মই ক'লোঁ বিশেষকৈ আপোনাৰ লগ্নস্থান দ্বিতীয় স্থান আপোনাৰ চতুৰ্থ পঞ্চম নৱম এই 4টা বিশেষকৈ এই 4টা স্থান যদি শুভ হয় তেনেহ'লে ক'ব পাৰি জাতক এজনৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুবিধাজনক হৈ থাকে তাৰ লগত আপোনাৰ দশম স্থানৰ কৰ্মস্থান গতিকে আমি একাদশটো বাদ দিলে দশম স্থানটোৰ কথা আহি পৰে গতিকে এতিয়া আমি প্ৰথম কথা দীঘলীয়া নকৰোঁ আপোনালোকৰ লগত প্ৰথম মই এতিয়া আপোনালোকক এই সাৰ্কুলটোত প্ৰথম সাৰ্কুলটো আপোনালোকে দেখা পাইছে এই বস্তুটোৱে হ'ল কি যে যদি কোনোবা জাতক বা জাতিকাৰ এই কুণ্ডলী জন্ম পত্ৰিকাখনৰ প্ৰথম দৃষ্টিত চাব যদি আপোনাৰ চতুৰ্থ স্থান বা পঞ্চম স্থান যদি আপোনাৰ শুভ হৈ থাকে শুভ গ্ৰহযুক্ত তাৰ মানে কোনো অশুভ গ্ৰহ দৃষ্টি যাতে নপৰে ঠিক তাকে কয় শুভ হৈ থাকে তেতিয়াহ'লে বা দুটা বাদ এটা বাদ তুংগী হৈ থাকে গ্ৰহ বিশেষকৈ আপোনাৰ
লগ্ন সাপেক্ষে চতুৰ্থ স্থান পঞ্চম স্থান নৱম স্থানটো অহা নাই মই কৈছোঁ প্ৰথমখিনি তাৰ লগত যদি গ্ৰহ তুংগী হৈ থাকে দুটা বা তিনিটা গ্ৰহ বা তিনিটা লাগে দুটা গ্ৰহ তুংগী হৈ থাকে পঞ্চম স্থান বা চতুৰ্থ স্থান যদি শুভ হৈ থাকে তেনে সেই জাতকৰ আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ভাবিব লগা বিশেষ নহয় ইয়াত আপোনালোকক মই দেখুৱাই দিছোঁ চাব অকণমান তেতিয়াহ'লে বেছি ভাল পাব আপোনালোকে বুজাত সহজ যাব এইটো আপোনালোকে চাইছে চাব লগ্ন সাপেক্ষে চতুৰ্থ আপোনাৰ চতুৰ্থত চাওক বৃহস্পতি বহি আছে এই বৃহস্পতি কৰ্কট ৰাশিত তুংগী হৈ আছে বুজি পালে গতিকে তুংগী হৈ আছে আনফালে লগ্ন সাপেক্ষে শনি কিন্তু তুলা ৰাশিত তুংগী হৈ আছে পঞ্চম স্থানত লগ্ন সাপেক্ষে পঞ্চম স্থানত শুক্ৰ বহি আছে চাব শুক্ৰ কিন্তু দ্বিতীয়পতি মই যে আগতে কৈছোঁ গতিকে দ্বিতীয়পতি চাওক বিশেষ অধিপতি শুক্ৰ দ্বিতীয়পতি পঞ্চমত বহি আছে গতিকে এনেকুৱাকৈ যদি চাকে এইখন বুলি নহয় যিকোনো লগ্ন সাপেক্ষে যদি আপোনাৰ লগ্ন চতুৰ্থ পঞ্চমত যদি গ্ৰহ শুভ গ্ৰহ বহি থাকে বা তুংগী অৱস্থাত থাকে তেতিয়াহ'লে সেই জাতকে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ সুনাম অৰ্জন কৰিব পাৰে আৰু বিদ্যাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে দ্বিতীয়টো চাইকেলত মই চাওক দ্বিতীয়টো দেখিছোঁ বিদ্যা ভাৱৰে এইটো মই লিখি দিছোঁ বিদ্যাযোগ দ্বিতীয় ভাৱৰটো আছে কি জন্ম পত্ৰিকাত যদি একাধিক গ্ৰহ চাব জন্ম পত্ৰিকাত যদি একাধিক গ্ৰহ যদি আপোনাৰ তুংগী হয় বা স্বক্ষেত্ৰী হয় কৈছে কি যদি ইয়াত আপোনাৰ স্বক্ষেত্ৰীৰ ক্ষেত্ৰত ক'ব গ'লে আপোনালোকক মই যিখিনি আগতে কৈছোঁ গমেই পাইছে চাই ল'ব স্বক্ষেত্ৰী কাৰ কি ৰাশি অনুযায়ী যেনেকৈ মেষৰ ধৰক মংগল বা এৰে বৃষৰ শুক্ৰ মিথুনৰ আপোনাৰ বুধ কৰ্কটৰ চন্দ্ৰ সিংহৰ ৰবি ঠিক এইটো যিটো তাকে কৈছে যে সেইটো স্বক্ষেত্ৰী বুলি কয় তুংগীটো কয় কি ধৰক ইয়াত আপোনাৰ ইয়াত মই স্বক্ষেত্ৰী বহা নাই কিন্তু কোৱা আছে যদি এজন জাতকৰ লগ্ন সাপেক্ষে যদি আপোনাৰ কুণ্ডলীখনত যদি তুংগী হৈ থাকে তুংগী গ্ৰহ থাকে একাধিক একাধিক তুংগী তাৰমানে দুটা বা তিনিটা ইয়াত মই চাৰিটা দেখুৱাইছোঁ তোৰে আপোনাৰ তিনিটা থাকিলেও কথা নাই হয়তো দুটা থাকিলেও কথা নাই কথা আছে কিন্তু দুটাৰ ওপৰত লাগিব তেতিয়াহ'লে সেই জাতক জাতিকাই মানে বিদ্যা লাভ কৰিবই এটা বিদ্যাযোগ হৈ থাকে আৰু বিদ্যা লাভযোগ হৈ থাকে আৰু এই জাতকে যথেষ্ট উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয় ইয়াত আপোনাৰ ৰবি বিশেষকৈ মেষ ৰাশিত তুংগী হয় চাব এই ৰবি তুংগী আছে বৃহস্পতি হৈছে কি আপোনাৰ কৰ্কটত তুংগী বুধ স্বক্ষেত্ৰী প্লাছ বুধে কন্যা ৰাশিত তুংগী হয় শনি তুলা ৰাশিত তুংগী হয় গতিকে ইয়াত চাৰিটা তুংগী গ্ৰহ ইয়াত যিকোনো দুটা বা তিনিটা যদি এনেকৈ থাকে অথবা যদি আপোনাৰ দুটা থাকিল আকৌ যদি স্বক্ষেত্ৰী গ্ৰহৰ দুটা থাকিল বা এনে এটা তুংগী হ'ল দুটা স্বক্ষেত্ৰী গ্ৰহ থাকিল তথাপি একাধিক হৈ যাব তেতিয়াও সেই জাতকৰ শিক্ষাৰ ক্ষেত্ৰত ভাবিবলগীয়া বিশেষ নহয় যদি পত্ৰিকাত যদি আপোনাৰ কোৱা আছে যে পত্ৰিকাত যদি একাধিক শুভ যোগ থাকে তেতিয়াও সেই জাতকেও আপোনাৰ উচ্চ শিক্ষা লাভ কৰিব পাৰে একাধিক বুলি কোৱাৰ লগে লগে আপোনাক মই দেখুৱাই দিছোঁ চাব বিশেষকৈ এইটো ক্ষেত্ৰতে দেখি দিছোঁ ধৰক এইটো মই মুচি দিলোঁ ইয়াত আপোনাৰ চন্দ্ৰ থাকিল ইয়াত ধৰক ৰবি স্বক্ষেত্ৰী ৰবিৰ লগত আপোনাৰ বুধ থাকিল ঠিক এইটো কথা কোৱা গৈছে ইয়াত আপোনাৰ এইটো তুংগী হৈ থাকিল সপ্নৰ কথা নাই ইয়াত যদি চাওক ইয়াত আপোনাৰ লগ্ন সাপেক্ষে পঞ্চম বা চতুৰ্থ বা পঞ্চম এই যদি এনেকুৱা হৈ থাকে বিশেষকৈ ইয়াত যিকোনো এটা চতুৰ্থতে হওক বা পঞ্চমতে হওক ঠিক এনেকুৱা যোগ যদি পৰিণত থাকে এইবিলাক খুব ভাল যোগ কাৰণ বুধ যোগ চন্দ্ৰৰ নিজা ক্ষেত্ৰ প্লাছ ইয়াতে বৃহস্পতি তুংগী হয় কিন্তু আনফালে এই যোগটোক আপোনাৰ কোৱা হয় জীৱযোগ
গতিকে অত্যন্ত শুভযোগ ঠিক এইদৰে ৰবি আৰু বুধ এইটো আপোনাৰ ৰবিৰ ক্ষেত্ৰত হৈছে ইয়াত ৰবিৰ লগত বুধ আছে গতিকে এইটো বুধাদিত্য যোগ গতিকে এনেকুৱা যদি বুধাদিত্য যোগ থাকে এনেকুৱা যদি দুটা এটলিষ্ট কুণ্ডলীখনত দুটা যোগ থাকে এই শুভযোগ থাকে তেতিয়াও সেই জাতকৰো বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মানে আগবাঢ়ি যাব পাৰে আৰু বিদ্যাস্থানটো ইয়াত যে চতুৰ্থত নে যদি নৱমত থাকে কথা আহি পৰিব আৰু তেতিয়াও আপোনাৰ কাৰণ আমাৰ বৃক্ষ ধৰা আছে বা দ্বিতীয় স্থানতো আজি দ্বিতীয় স্থানতো যদি এনেকুৱা ইয়াত যদি আপোনাৰ চলি থাকে বিশেষকৈ ঠিক তেনেকুৱা হ'লেও কথা নাই কাৰণ মুঠতে দ্বিতীয় স্থান ধৰে চতুৰ্থ পঞ্চম আকৌ নৱম স্থান এইকেইটাই মুখ্যতঃ তাৰ লগত দশম স্থান আহে গতিকে শিক্ষাৰ ক্ষেত্ৰত এনেকুৱাকৈ যদি দুটা বা তিনিটা যদি শুভযোগ আহি যায় সৃষ্টি হয় তো ইয়াত আপোনাৰ বৃহস্পতিৰ যোগ চন্দ্ৰ হৈছে ইয়াত ৰবি বুধ বুধাদিত্য যোগ বৃহস্পতি চন্দ্ৰটো আপোনাৰ হ'ল কি জীৱযোগত এই জাতকবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভাবিবলগীয়া নহয় আন এটা কথা হ'ল কি আপোনাৰ ইয়াৰ বাহিৰেও মই আৰু এটা যোগৰ কথা কৈ দিছোঁ একেলগে সেই যোগটো আপোনালোকৰ যদি কুণ্ডলীত থাকে কাৰোবাৰ সেইটো অত্যন্ত শুভযোগ অকণমান আপোনালোকক মই দেখুৱাই দিছোঁ চাব এইটো বৃহস্পতি এইটো আপোনাৰ লগ্ন চাওক 1 2 3 4 5 শুক্ৰ ইয়াত আপোনাৰ বুধ চাব ইয়াত এইটো এই চাৰ্কুলটো চাব যে ইয়াত আপোনাৰ লগ্ন সাপেক্ষে বৃহস্পতি আছে লগ্নত বৃহস্পতি স্বক্ষেত্ৰত বহি আছে আৰু যদি আপোনাৰ এনেকুৱাকৈ যদি বৃহস্পতি বা মীন ৰাশিত হওক লগ্নত যদি বৃহস্পতি স্বগৃহী হৈ থাকে আছে বৃহস্পতিৰ দুটাতে স্বগৃহী হ'ল এটা হ'ল আপোনাৰ এইটো হ'ল মীন ধনু এই দুটাই হ'ল আপোনাৰ মুখ্যতঃ যদি ইয়াত যদি থাকি বৃহস্পতিৰ লগ্ন স্বক্ষেত্ৰীয় হৈ লগ্নত থাকে আৰু তাৰ লগত যদি তাৰ পঞ্চমত যদি আপোনাৰ শুক্ৰ থাকে চাব পঞ্চমত শুক্ৰ এইটো বাদ পৰিল এতিয়া 1 2 3 4 5 এই পঞ্চমত থাকে আৰু যদি ইয়াত যদি আপোনাৰ বৃহস্পতি সমসপ্তমত বুধ থাকে বুধ কিন্তু ইয়াত কিন্তু আপোনাৰ স্বক্ষেত্ৰী প্লাছ তুংগী হয় এইটো কন্যাত আপোনাৰ তুংগী হয় গতিকে ইয়াত থাকে এই যোগটো কোৱা হৈছে আপোনাৰ আমাৰ জাতকৰ এই যোগ যিটো মই ক'লোঁ বিশেষকৈ এতিয়া আপোনালোকে গম পাইছে এই যোগ যিটো ক'লোঁ এইটো কোৱা হয় কিন্তু সৰস্বতী যোগ অতি উত্তম যোগ তাৰমানে যদি মীন লগ্ন বা ধনু লগ্ন হয় বৃহস্পতি তাত থাকে তাৰ পঞ্চমত যদি আপোনাৰ শুক্ৰ থাকে তাৰ সপ্তমত পঞ্চমত শুক্ৰ সপ্তমত যদি আপোনাৰ বুধ থাকে তেতিয়া সেই যোগটো কোৱা হৈছে সৰস্বতী যোগ অত্যন্ত আপুনি যেনেকৈ নাচাওক এইটো বাদ দিয়ক মই কৈছোঁ এইটো আপোনাৰ বৃহস্পতি দিলোঁ ইয়াত যদি নহয় এইটো মীন লগ্ন ক'লোঁ আপোনালোকক ধৰ এতিয়া মই দেখিয়াই দিছোঁ ইয়াত হ'ল এইটোতো ধনু এই ধনু লগ্নত ধনু এইটো গতিকে ইয়াত যদি বৃহস্পতি থাকিল ইয়াত লগ্ন লং থাকি গ'ল চাওক আপোনালোকে ইয়াত লং থাকি গ'ল ইয়াৰ পঞ্চমত শুক্ৰ চাওক 1 2 3 4 5 ইয়াত শুক্ৰ থাকিল ইয়াত শুক্ৰ থাকিল সপ্তমত আপোনাৰ চাওক সপ্তমত বুধ কোৱা আছে লগ্ন দুটা হ'ব স্বক্ষেত্ৰীয় হৈ থাকিব লগা হ'লে বৃহস্পতি এটা হ'ল আপোনাৰ ধনু লগ্ন এটা মীন লগ্ন যদি আমি যদি মীনটো নলওঁ ধনুটোও লওঁ তেতিয়া দেখিব ইয়াৰ সপ্তমত কিন্তু আপোনাৰ স্বক্ষেত্ৰীয় আছে
বুধ নিজৰ স্থানত ইয়াত কিন্তু বুধ কিন্তু 6 ক্ষেত্ৰী প্লাছ তুংগী হৈ আছে ইয়াত শুক্ৰ বহি আছে আপোনাৰ পঞ্চমত 1 2 3 4 5 পঞ্চমত শুক্ৰ বহি আছে এই ক্ষেত্ৰতো আপোনাৰ জাতকৰ সৰ্ববিদ্যা বুলি কৈছে সেই জাতকসকল সৰ্ববিদ্যা বিশাৰদ হয় কাৰণ সব বিদ্যাতে পাৰ্গত হয় কাৰণ পঞ্চমত শুক্ৰ দৈত্যগুৰু লগ্নত নিজে বৃহস্পতি আৰু তাৰ দৃষ্টি দি আছে বুধ বুধতো আপোনাৰ জানে বিদ্যা বুদ্ধি কাৰক হয় গতিকে সেই জাতকবিলাক এই যোগটো কোৱা হয় এই যেটো যোগৰ কথা কৈছো এই যোগটোৰ নাম কোৱা হয় সৰস্বতী যোগ অত্যন্ত জাতক এজনৰ কাৰণে অত্যন্ত শুভ যোগ যদি মীন লগ্নত যদি বৃহস্পতি থাকে বা ধনু লগ্নত বৃহস্পতি থাকে পঞ্চমত যদি শুক্ৰ সপ্তমত যদি বুধ থাকে তেতিয়া জাতক এজনৰ কাৰণে হয় কি সেই যোগটো সৰস্বতী যোগ হয় এই যোগত জাতক এজনে সৰ্ববিদ্যা বিশাৰদ তাৰ মানে সকলো বিদ্যাতে পাৰ্গত হয় অতি বুদ্ধিমান হয় এইখিনি হল আমাৰ প্ৰথম দৃষ্টিত চাব পৰা এই চাৰিটা যোগৰ কথা ক'লো মই এই চাৰিটা যোগ হল প্ৰথম দৃষ্টিত চাব পৰা যোগ বাকি আপোনাৰ আৰু বিচাৰি কৰিব গ'লে তেতিয়া ঘূৰাব লগা হয় যে আমাৰ কওঁ যে মানে কুণ্ডলীখন ঘূৰাব লগা হ'লে সেইটো আহি যাব আপোনাৰ পঞ্চম স্থানৰ কথা আহিব তাত নৱম স্থানৰ কথা আহিব দশমৰ আহিব একাদশৰ আহি যাব আনকি কিছুমান ক্ষেত্ৰত হ'ল কি যে মেডিকেল লাইন চাব লগা হ'লে আপোনাৰ কিন্তু নৱম স্থান অষ্টম স্থান চাব লগা হৈ যাব মেডিকেলৰ ক্ষেত্ৰত আমাৰ যি ডক্টৰ চক্টৰ সেইবিলাক নাৰ্ছ হওক মেডিকেল লাইনত সেইবিলাক হ'ল আপোনাৰ নৱম স্থান অষ্টম স্থান তাৰ লগত দ্বাদশ স্থানৰো কথা আহি পৰি যাব এইটো অলপ দীঘলীয়া পৰ্যায় আৰু ইঞ্জিনিয়াৰিং ক্ষেত্ৰতো এইবিলাক আছে কথা বাৰু এইবিলাক পিছত সময় সাপেক্ষে কম সবখিনি কোৱা নাযায় আজি মুঠতে এটা মই ক'লো কি আপোনালোকক এটাই কৈছো যে লামসাম আপোনাৰ ল'ৰাৰ কুণ্ডলীত খুব মাইণ্ডলি চাই যদি এনেকুৱাকে গ্ৰহ অৱস্থান কৰি আছে বিশেষকৈ আপোনালোকে চাব পঞ্চম স্থান মুখ্য উচ্চ ডিগ্ৰী ল'ব লগা হ'লে পঞ্চম স্থান তাৰ লগত নৱম স্থানৰ কথা আহি পৰিব গতিকে আৰু দশম স্থানৰ কথা আহি পৰে কাৰণ কৰ্মস্থান কেতিয়াবা হৈ যায় নৱম স্থানৰ দেখাব নৱম স্থানৰ যিটো আছে গ্ৰহ অধিপতি সি দশম স্থানত বহিব পাৰে দশম স্থানত নৱম স্থানত বহিব পাৰে এই কথা এটাতো আহি পৰিব পঞ্চম স্থান লাগিবই আপোনাৰ চতুৰ্থ স্থানৰ দৃষ্টি গ্ৰহ নাই কিছুমান গ্ৰহ নাথাকিলে দৃষ্টি থাকিব লাগিব শুভ গ্ৰহ দৃষ্টি থাকে কেতিয়াবা আপোনাৰ দেখা যায় যে কেতিয়াবা আমি কওঁ যে ৰাহু ইঞ্জিনিয়াৰ বনায় কেতু ইঞ্জিনিয়াৰ বনায় তো কিন্তু ৰাহু কেতিয়াও ইঞ্জিনিয়াৰে বনায় ধৰা অকল বুধ বা মংগলে ইঞ্জিনিয়াৰ নবনায় বা শনি শুক্ৰ ইঞ্জিনিয়াৰ নবনায় ৰাহু কেতুও বনায় ৰাহু কেতু ইঞ্জিনিয়াৰ সেইবিলাকে হ'ল আপোনাৰ কম্পিউটাৰ ইঞ্জিনিয়াৰ যিখিনি কম্পিউটাৰ ইঞ্জিনিয়াৰ সেইবিলাক মেক্সিমাম ৰাহু প্ৰভাৱ থকা কুণ্ডলীত দৃষ্টি থাকিব লাগিব তাৰ লগত বুধ সংযোগ হ'ব লাগিব হয়তো চন্দ্ৰ থাকিব লাগিব দৃষ্টিৰ কথা আহি পৰিব বিশেষকৈ এতিয়া আমাৰ কওঁ যে আপুনি যে মই ক'লোৱে যে মংগল যদি ৰাহু কেতু থাকে সেই জাতকবিলাক প্ৰায় মেক্সিমাম কম্পিউটাৰ এক্সপাৰ্ট হয় কম্পিউটাৰৰ লগত সংযোগ হৈ আছে যোগাযোগ কম্পিউটাৰৰ লগত সংযোগ হৈ আছে ৰাহু কেতু মংগল যদি ঠিক এনেকুৱাকৈ পঞ্চম স্থানত বহি থাকে তুংগী হৈ বাকী সেই ল'ৰা কিন্তু মেকানিকেল ইঞ্জিনিয়াৰ হ'ব চন্দ্ৰ যদি বুধ বহি থাকে তেতিয়াহ'লে সেই চিভিল ইঞ্জিনিয়াৰ আপোনালোক ঠিক কিছুমান নিৰ্দিষ্ট হৈ আছেই এনেকুৱা ইঞ্জিনিয়াৰ লগত চন্দ্ৰ কেতিয়াবাই আপোনাৰ মেৰিন ইঞ্জিনিয়াৰ ঠিক এনেকুৱা কিছুমান বিষয় বস্তুৰ কথা কৈছোঁ মই যে বিচাৰ সেইবিলাক খুব এটা ঘূৰা পাকাৰ বিচাৰ এইবিলাক বিচাৰ ইয়াত এনেকৈ আলোচনা কৰাটো কঠিন মই কেৱল আপোনালোকক দেখিছোঁ যে বিদ্যাযোগ আছে নে আপোনালোকৰ সন্তানৰ আপোনালোকে নিজে চাই ল'ব পাৰাৰ কাৰণে এৰিছোঁ হয়তো আপোনালোকে অলপ হ'লেও কিছু গম পাব
আপোনাৰ সন্তানৰ কুণ্ডলীখন ওলোৱাই চাব পাৰিব যে এনেকুৱা এনেকুৱা আছে। এই 4টা মই কেইটা দিলোঁ আপোনালোকক? 4টা চাৰ্কেলৰ কথা ক'লোঁ মই মুখ্যতঃ। সকলোৰে মংগল কামনা কৰিলোঁ, এৰিছোঁ আজিলৈ। গতিকে আপোনালোকে যিসকলে নতুনকৈ চাই আছে সেইসকলে কাৰোবাক কিবা সুধিব লগা আছে সুধিব পাৰে। সকলো কথা সুধিলেও কেতিয়াবা মই বিশেষকৈ হোৱাটছআপত সুধি দিব, হোৱাটছআপ নাম্বাৰটো দি থোৱা আছে, তাত সুধিব পাৰে। লিখিত কথা নাপালে মোক নাপালেও সুধিবি, তাতেও আপোনালোকে লিখিত আকাৰ সুধিব পাৰে, তেতিয়া মই এনচাৰ তাত সুবিধা হয় ডাইৰেক্ট। কাৰণ এতিয়া য'ত মই কৰি আছোঁ তাত যদি দিয়ে তাত ভিডিঅ'ৰ তলত দিব লগা হ'লে ৰাজহুৱা হয়। কাৰণ জ্যোতিষৰ উত্তৰবিলাক ৰাজহুৱা হিচাপত নিয়ম নহয়, কিন্তু মই দিওঁ 2-4টা। এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক।